এবাৰ ইমান ভাল হোৱা নাই চাগে। নাই লাগনটো মানে ভাল নাই, গছটোতো হৈছে না। গছটোতো দেখাত ধুনীয়াই হৈছে। এইখিনি তিতা কেৰেলাৰ গছবোৰত যে কেই কিলোমান ওলাব টোটেল গোটেইখিনি যদি লাগে? 3 কুইণ্টেল মান ওলাব। 3 কুইণ্টেল মান ওলাব ন? এদিনতে। একদিনতে? আৰু এদিন পিছত আকৌ 3 কুইণ্টেল ওলাব। একদিনৰ পিছে পিছে? আচৰিত। এতিয়া বজাৰ মূল্য কিমান বা তিতা কেৰেলাৰ? হ'লচেল 50 টকা। 50 টকা হ'লে কিলো 3 কুইণ্টেলত কিমান হ'ব? 15,000। একদিনত 15,000, 2 দিনত 30,000 ন? মালটো অলপ কম লগা কাৰণে মানে এতিয়া বজাৰটো ভাল পাই আছো। পাচিত দেখিছে, এয়া হৈছে তিতা কেৰেলা। আজিৰ সোমবাৰ বজাৰ। তেওঁ বাৰীৰ পৰা ছিগি আৰু কিছু সময় পিছতে বজাৰলৈ যাব। চব তিতা কেৰেলা। নগাঁও জিলাৰ অন্তৰ্গত ৰহাৰ সমষ্টিৰ আমচৈ শংকৰদেৱ বিদ্যা নিকেতন আমচৈৰ নিচেই ওচৰতে অৱস্থিত এইখন শাক পাচলিৰ বাৰী।